পইচা মোক মাত্ৰ এই মৰণৰ বেলিকা মোক শান্তি লাগে গতিকে মই শান্তি বিচাৰি আছিলোঁ তাই সেইটোকে নকৰি ল'ৰাটো তালৈ লৈ যাবলৈ লাগে মই এই বুঢ়াজনৰ সৈতে মই কেনেকৈ থাকোঁ ইয়াত থাকিবলৈ ক'লোঁ নাই ইয়াত নাথাকে অনা পাই ভাড়া ঘৰ মাকৰ ঘৰ অকল মাকৰ ঘৰ চিন্তাহে কৰি আছে তথাপিতো মই ক'লোঁ যে ল'ৰাটো পঢ়ুৱাব বিচাৰি নাপায় গাঁৱলৈ ঘূৰি ফুৰি চকী কাটিছে এইখন কাটিছে মানে মোৰ বোৱাৰীগৰাকীয়ে মোক যিমানখিনি অত্যাচাৰ কৰিলে সেই ল'ৰাটোৱে বাকীখিনি ক'লেই ইয়াৰ পৰা লৈ যাব লাগে মই এইটো অৱস্থাত এই বুঢ়াজনক মই জানো দাঙিব মই নিজৰে অসুখীয়া মোক বয় বস্তু চব দৰ্জা কাটি তাত পেলাই দিলে মোক ভিতৰত থাকিবলৈ নিদিয়ে আগফালে ওলাবলৈ নিদিয়ে কাৰণ মই ল'ৰাটোক ভাল পাওঁ বোলে তাৰ লগত মোৰ অবৈধ সম্পৰ্ক আছে সি টিউবেলত গা ধুবলৈ গ'লেও মই গবা মাৰি ধৰোঁ মই 9টা বজালৈকে বাহিৰলৈ মোক ওলাবলৈ নিদিয়ে মই ক্ষমা কৰিব মোক বাহিৰলৈ ওলাবলৈ নিদিয়ে তই মোৰ ল'ৰা মতাক আঁৰি লৈছ মতাক এৰি দে সোনকালে মই তাক মোক লোহা গৰম কৰি মোক গুপ্তাংগত লগাবলৈ ঘূৰি ফুৰে তোৰ ইমান তেল ফাটিছে মই ঘৰৰ চাৰিওকাষে ঘূৰি ৰাতি 2টা বজাত মই চাৰিআলি মোৰ ডাঙৰ ভতিজাটো ঘৰ পাওঁগৈ মোৰ 75 ওপৰ উঠিলে এই চকী টেবুলবোৰ পাইছে বাকচ ঠান বান পিছদিনা এতিয়া 15-20 দিনৰ পিছতহে ভতিজাকেইটাই বাকচ ভৰাবলৈ আহিবলৈও ভয় কৰে এনেকুৱা অৱস্থা কৰি পেলাইছে মোক হয় ওপৰে দিনে ভিডিঅ' কৰি মোক অশ্লীল ভাষাৰে গালি পাৰি থাকে ভঁৰালত ভাত খাবলৈ নিদিয়ে আধি মাটি দিওঁ আধি মাটি ধানখিনি আনিলে মই এতিয়া অসুখীয়া বুঢ়াজনে সৈতে আজি 3 বছৰ কৌপাতি চাউল খাই আছোঁ ভঁৰালৰ ধান তলা মাৰি থৈ যাব খাবলৈ নিদিয়ে গৰু গাই বিকি গৰু গাই প্ৰতিপাল কৰিছোঁ মই গৰু গাই পইচা অনা দাঁতি কাষৰীয়া সুধিলে আপোনালোকে গম পাব সেয়া ঘৰ ভাগ কৰিলে ঘৰ ভাগ কৰাৰ পিছত নিজে গাই থাকিব মোক মেজিষ্ট্ৰেটে অৰ্ডাৰ দিছে এই চাইডটো মোৰ মাটি বাৰী মোৰ বাঁহখিনি ফটো মাৰিবগৈ মই বাঁহ এটাও নিব বাঁহৰ গ্ৰাহক নাইকিয়া হ'ল যদি মই কোনোবা মানুহ এটা মাতি আনো মোকো খৰি এডাল কাটি দে তুমিও নিবা সেইটো কোনেবা লগাই নে নিজে ক'ব ন আহি পেলাই মোক ক'ব তই বেয়া মাত মাতি তই বাঁহ বিকিছ মোৰ ল'ৰাটো তেজ খাবলৈ লৈছ ল'ৰাটো সম্পত্তি বিকিছ তই মেজিষ্ট্ৰেটে হেনো তেওঁক এইখিনি অৰ্ডাৰ দি থৈছে ঘৰ ভাগ কৰিবলৈ নমস্কাৰ মোৰ নাম গুঞ্জানন চেতিয়া মোৰ ঘৰ মগৰাহাট চেতিয়া গাঁও ডাক মগৰাহাট জিলা শিৱসাগৰ আজি মই বিবাহপাশত আবদ্ধ হোৱা প্ৰায় 8 বছৰ চলি আছে বিবাহৰ প্ৰায় 2-3 মাহমানৰ পিছৰ পৰাই মোৰ পত্নীয়ে মোক ঘৰত থাকিবলৈ নিদি ভাড়া ঘৰলৈ লৈ যায় মই ভাড়া ঘৰত থাকিলোঁ তাৰ পৰা ভাড়া ঘৰৰ পৰাও তাতো অলপ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে মই মোৰ শহুৰ বাৰীলৈ গুচি যাওঁগৈ তেওঁলোকৰ ঘৰত থাকিবলৈ লওঁ তাত থাকোঁতে চব ঠিকেই আছে কিন্তু যেনেকৈ শহুৰেকৰ ঘৰলৈ জোঁৱায়েক যায় ঠিক তেনেকৈ মোৰ নিজৰ ঘৰলৈ মই জোঁৱায়েক হিচাপে আহিবলগীয়া হৈছে আৰু অহাৰ লগে লগে কি হয় মোৰ বৃদ্ধ পিতৃ মাতৃ যিহেতু মই এজন অকলশৰীয়া ল'ৰা বাইদেউ আৰু ভণ্টি আছিলে সিহঁতক বিয়া দিয়া হ'ল মোৰ বৃদ্ধ পিতৃ মাতৃ পিতৃ প্ৰায় 80ৰ ওপৰৰ আৰু মা প্ৰায় 75 বছৰৰ ওপৰৰ তেওঁলোকৰ এতিয়া অৱস্থা যিটো হৈছে তেওঁলোকক যেতিয়া মই চোৱা চিতা কৰিব বুলি ক'লেই মানে বিভিন্ন ধৰণৰ মিছা অভিযোগ কিছুমান দি পানি থানা পুলিচ কোৰ্ট কাছাৰীলৈ গুচি যায় কিন্তু মই মোৰ লাজ অপমানৰ ভয়ত মই কিন্তু এই কথাবিলাক বাহুল্য নকৰি হ'ব এদিন ভাল হ'ব আন্ধাৰৰ ৰাতি সদায় নাথাকে এদিন পোহৰ হ'ব বুলি ভাবি ৰৈ থাকিলোঁ কিন্তু আজি প্ৰায় 2-3 মাহমানৰ আগৰ পৰা তাই আকৌ বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ মোক বহুত শাৰীৰিক মানসিক অত্যাচাৰ দেউতা যিহেতু এজন প্ৰায় মানে দেউতা এতিয়া উঠিব মেলিব নোৱাৰে তেওঁ মল মূত্ৰ বিচনাতে ত্যাগ কৰে মায়ে গতিকে তেওঁক ডঙা মেলা কৰাত বহুত অসুবিধা হয় সেই অসুবিধাটোৰ কাৰণে মই ক'লোঁ যে নহয় মই ঘৰত থাকোঁ আৰু ঘৰতেই দেউতাক সিহঁতক চোৱা চিতা কৰোঁ যিহেতু তেওঁলোক মোৰ পিতৃ মাতৃ কাৰণ তেওঁলোকে মোক জন্ম দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পিতৃ মাতৃ বন্দনা এটা আঁচনি উলিয়াইছে যাৰ কাৰণে আমি মা দেউতাৰ লগত সময় কটাবলৈ আমাক এটা বিশেষ ধৰণৰ ছুটিও দিছে কিন্তু আজি মোৰ যি অৱস্থা হৈছে সেই পিতৃ মাতৃ বন্দনা মই ছুটি লৈও মা দেউতাৰ ওচৰত মই থাকিব পৰা নাই এই অৱস্থাৰ কাৰণে আজি যি অৱস্থা হৈছে মোৰ মই মানে ক'ব নোৱাৰোঁ যিহেতু আমি শুনি আছোঁ যে এজনী মহিলাক পুৰুষে অত্যাচাৰ কৰে বুলি সকলোৱেই মানে কয় সমাজত কিন্তু মই আজি এজন পুৰুষ হৈ যে এগৰাকী মহিলাৰ পৰা ইমান অত্যাচাৰ পাই আছোঁ মোৰ কথা কোনে শুনিব মই কম কাক মই আজি নিজেই ভুগি যিহেতু মই এখন বিদ্যালয়ত কৰ্মৰত গতিকে মোৰ মান সন্মান সকলোবিলাক শেষ হৈ গৈছে
যিহেতু তেওঁ সংবাদ মাধ্যমৰ আগত মোক ৰাজহুৱাকৈ বহুত অপদস্থ কৰিছে, তাৰ কাৰণে মই এই সংবাদ মাধ্যমৰ আগত বা তেওঁলোকৰ সহায় ল'বলৈ মই বাধ্য হৈছোঁ। আৰু আজি মোৰ মা দেউতাৰ যি অৱস্থা হৈছে, সেই অৱস্থাৰ কাৰণে সম্পূৰ্ণ দায়ী মোৰ পত্নী। আৰু মই মা দেউতাৰ ওচৰত থাকিম বুলি যেতিয়াই কওঁ, আৰু তেতিয়াই তেওঁ এই বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ, যিহেতু মোৰ ওচৰ চুবুৰীয়া গাঁও ঘৰত থকা মানুহ, গতিকে ইয়াতো এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ওচৰ চুবুৰীয়া সকলোকে সুধিলেই ক'ব, যি নেকি আমাৰ ঘৰটো ফালে চাবও নোৱাৰে, আমাৰ ঘৰলৈ নাচায়। গতিকে মই এই ক্ষেত্ৰত মই ৰাইজৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ যে মোক আপোনালোকে এটা সমিধান দিয়ক যে মই কাৰ পক্ষত থাকিম। মই মোৰ পত্নীৰ কথা শুনি থাকিম নে পত্নীৰ লগত, নে মোৰ এই বৃদ্ধ পিতৃ মাতৃহালক মই চোৱা চিতা কৰিম? কাৰণ তেওঁলোকৰ দিন চমু চাপি আহিছে। গতিকে সেই সময়খিনিত যদি মই তেওঁলোকৰ লগত নাথাকোঁ, মোক কোনো ভগৱান বা কোনোৱেও মাফ নকৰে। আৰু মই এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ, কাৰণ মোৰ যি ভুল হ'ল আগত মা দেউতাৰ পৰা আঁতৰি থাকি, কিন্তু এই ভুল আৰু মই দুনাই নকৰোঁ। গতিকে ৰাইজসকলক মোক এটা পৰামৰ্শ দিয়ক যে মই কি কৰিব লাগে। মোৰ এখন গাড়ী আছিলে, যিখন গাড়ী মই স্কুললৈ যোৱাৰ পিছত অগোচৰে গাড়ীখন ঘৰলৈ লৈ গুচি গ'ল। মোৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, বেংকৰ ষ্টেটমেণ্ট, বেংকৰ পাছবুক, চেকবুক সকলোবিলাক তাত জব্দ কৰি ৰাখিছে। আৰু তাৰ উপৰিও মোৰ কাপোৰ কানি যিখিনি আছে, মাত্ৰ মোৰ এটা লং পেণ্ট আৰু দুটা চাৰ্টেদি চলি আছোঁ, সকলোবিলাক ঘৰত তলা মাৰি ভৰাই থৈ গৈছে। যিহেতু ঘৰটোৰ দুফাল কৰি নিজে এটা ঘৰত সোমাই থাকে, আৰু আমাৰ মা দেউতাক মাত্ৰ একোঠা ৰুম দিছে আৰু কেঁচা ঘৰ এটা হেঁতি। এইটো অধিকাৰ কোনে দিয়ে? আচলতে ভাল হ'ব এদিন বুজিব, যিহেতু মাইকী মানুহ বুজি পাব বুলি ভাবিছোঁ, কিন্তু বুজি নাপালে। আৰু বুজি নাপায় মই যিমান মানুহৰ সৰলতাটোক দুৰ্বলতা বুলি ভাবি ল'লে মোৰ, আৰু ভাবি লৈ এইখিনি অত্যাচাৰ, কিমান ভুৱা কেছ দিব, মানুহৰ আগত মোৰ মান অপমান চব শেষ কৰি পেলালে। কিন্তু তাৰ উপৰিও মই সকলো সহ্য কৰিলোঁ, মা দেউতাইও সহ্য কৰিলে, যিহেতু দেউতাই এইবিলাক কথা গম নাপায়, কাৰণ তেওঁ একো বুজিয়ে নোপোৱা হৈ থাকিলে। এতিয়া কি বিচাৰে? মই এতিয়া এটাই বিচাৰোঁ যে আমাক শান্তি লাগে। আমি শান্তিয়ে মা দেউতাৰ লগত মই যদি থাকিব পাৰোঁ, মোৰ সেইটোৱে কামনা। আৰু তাৰ বাবে মোৰ ল'ৰা ছোৱালীৰ তেওঁৰ দায়িত্ব আছে, যিহেতু তেওঁ মোৰ পত্নী হয়। তাৰ কাৰণে মই প্ৰত্যেক মাহে তেওঁৰ একাউণ্টত পইচাও দিছোঁ। আৰু এতিয়া যোৱা মাহৰ জুনৰ 2 তাৰিখেও মই তেওঁৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰি দিছোঁ। যিহেতু আছে ত্ৰিবেণী ভূঞা চেতিয়া, ঘৰ ডিমৌ, শান্তিপুৰ, জ্যোতিপথ। হয়, আমি শিৱসাগৰ জাগৃত নাৰী সমাজ আজি প্ৰাক ঐতিহাসিক শিৱদৌলৰ পৰা বিশেষ এটা কাৰণত আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে 16 মে' তাৰিখে ত্ৰিবেণী চেতিয়া নামৰ এগৰাকী মহিলাই আমাক এখন কমপ্লেইন কৰিছিলে, যে এখন কমপ্লেইন দিছিলে যে তেখেতৰ শহু শাহুৰ লগতে স্বামীয়ে তেখেতক নিৰ্যাতন চলায়, মাৰপিট কৰে বা খাবলৈ নিদিয়ে, তেনেকুৱা ধৰণৰ লিখিতভাৱে এখন আমাক এপ্লিকেশ্যন দিছিলে। সেই ভিত্তিতে আমি কি কৰিলোঁ, আচলতে মহিলাগৰাকীয়ে বহুত মানে প্ৰশাসনৰ লগতো তেখেতে বহুতবাৰ কেছো দিছে। সেই ভিত্তিত গৈ আমি থানালৈ গ'লোঁ, সদৰ থানা শিৱসাগৰ জিলাৰ। যোৱাৰ পিছত বাইদেৱে বহুতখিনি সহায় সহযোগ কৰিছিলে, আৰু আমিও বহুতখিনি সহায় সহযোগ কৰিছিলোঁ। তেখেতৰ হৈয়ে আমি মাত মাতিছিলোঁ। কিন্তু পিছৰ পৰ্যায়ত যেতিয়া দেখিলোঁ তেখেতৰ হাজবেণ্ডজন মানে থানালৈ আহিলে, অহাত তেখেতকো আমি সোধ-পোছ কৰিলোঁ। কৰাৰ পিছত আমি সৰজমিন তদন্তও কৰিলোঁ, আৰু বিভিন্ন আমাৰ সখীসকলেও জনালে যে মহিলাগৰাকী বহুত কিবা ধৰণৰ, মানে তেখেতে শাহুৱেকক অত্যাচাৰ কৰে, শহুৱেকক অত্যাচাৰ কৰে, মানুহজনকো মানে মানসিক শাৰীৰিক বহুত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। আৰু আমাৰ ওচৰত তথ্যও আছে, বহুতখিনি ভিডিঅ' ফুটেজ আছে। তেখেতে আচলতে মিছা এটা এলিগেশ্যন লগাই হাজবেণ্ডৰ ওপৰত আমাক এপ্লিকেশ্যন কৰিছিলে। কিন্তু আমি যেতিয়া তেখেতৰ লোকৰ ঘৰলৈ 21 তাৰিখৰ দিনাখন গৈছোঁ, তেতিয়া তেখেতক আমি ফোন কৰি মাতিছোঁ, মানে অভিযুক্ত ত্ৰিবেণী চেতিয়াক, যে আমি তোমালোকৰ ঘৰলৈ গৈছোঁ, আহা তুমি, আৰু দুয়োপক্ষৰ মাজত আমি যিটো হয় বিচাৰ কৰিম, বা দুয়োপক্ষৰ মাজতে আলোচনা কৰি পিনি আমি এইটো মানে মিলা মিছা কৰি দিম। কিন্তু তেখেতে আমাক ক'লে যে মই এতিয়া যাব নোৱাৰোঁ, কিন্তু যেতিয়া মই আপোনালোকক মাতিম তেতিয়াহে আপোনালোক যাব পাৰিব। তেতিয়া মই ক'লোঁ যে তুমি আমাকতো দৰমহা দি ৰখা নাই, গতিকে আমি তোমাৰ মতে আমি যাব নোৱাৰোঁ। যিহেতু তোমাৰ স্বামীয়ে আমাক এখন এপ্লিকেশ্যন কৰিছে, সেইটো ভিত্তিতে আমি যাবলৈ ওলাইছোঁ, তুমি আহা। কিন্তু তেখেতে তেতিয়া ওলোটাই আমাক এটা মিছা এলিগেশ্যন লগাইছে যে তেখেতৰ স্বামী গুণজন চেতিয়াই আমাক টকাৰে কিনি ল'লে বুলি। সেইটো এটা মিছা অভিযোগ
আমাৰ কোনো তেনেকুৱা ধৰণৰ পইচা কথা অহাই নাই। আমি মাত্ৰ জাগৃত নাৰী সমাজে আজি 9 বছৰ 10 বছৰ যিমান পীড়িত মহিলা আছে সকলোৰে কাষত আমি থিয় হৈছোঁ। সকলোকে আমি বিচাৰ বিবেচনাই সংসাৰবিলাক জোৰা লগাবলৈ চেষ্টা কৰোঁ। কোনেও ক'ব নোৱাৰে যে আমি টকা পইচাৰ কাৰণে এইখিনি কাম কৰি আহিছোঁ। গতিকে এইটোৱে ক'ব বিচাৰোঁ যে ত্ৰিবেণী চেতিয়া নামৰ মহিলাগৰাকী এনেকুৱা ধৰণৰ মহিলা, তাই মানে প্ৰত্যেকখন থানাতে অকল এপ্লিকেশ্যনে পাব। মোৰ হোৱাটছআপত ভৰ্তি হৈ আছে তাই ক'ত থানাত কেনেকৈ দিছে। আৰু আমি যেতিয়া গ'লোঁ গুণজনৰ ঘৰলৈ তেতিয়া দেখিলোঁ তেখেতক ঘৰ দুৱাৰ মানে পাৰ্টিশ্যন কৰা আছে, ঘৰ ইটো পাৰে আছে আৰু গোটেই ধানখিনি নি পিনি তাত ভৰাই থৈ দিছে। আৰু তেখেতলোকৰ গোটেই ট্ৰাং চাং পেলাই দলিয়াই দৰ্জা ভাঙি শেষ কৰি থৈছে। গোটেই ভিডিঅ' ফুটেজ আমাৰ ওচৰত আছে। আৰু আমি যোৱাৰ লগে লগে কি যি হৈছে মানে তাৰ যিখিনি মহিলা ওচৰৰ বহুত মহিলা গোট খালে আৰু প্ৰত্যেকগৰাকী মহিলাকে তেওঁ মানে বদনাম দি থৈছে। তেওঁলোকৰ বাই শাহুৱেক মানে জা জুৱলি তেওঁলোকৰ সন্তানবিলাক তেওঁ স্বামী ফালৰ বুলি কৈ অভিযোগ দিছে বা মিছা এলিগেশ্যন লগাইছে। গতিকে তেখেতলোকক আমি যেতিয়া গম পালোঁ তেতিয়া সেই মহিলাকেইগৰাকীক ক'লোঁ যে আপোনালোক আমাৰ লগতে ব'লক থানালৈ, তেতিয়া আপোনালোকে এখন এপ্লিকেশ্যন কৰিব। তেওঁলোকে তেতিয়া এপ্লিকেশ্যন কৰিলে কিন্তু থানাৰ পৰা যেতিয়া তেওঁক মাতে থানালৈ নাহে। তাৰমানে মই মানে এটা কথা বেয়া পাইছোঁ, তেখেতে যিটো আমাক এলিগেশ্যন লগাইছে মিছা এটা একদম 100% মিছা কথা, কোনো পইচা পাতি খেল নাই ইয়াত। আমি মাত্ৰ সহায় কৰিবলৈ গৈছোঁ। গতিকে ত্ৰিবেণী চেতিয়া নামৰ মানুহজনী সাংঘাতিক ধৰণে এগৰাকী বেয়া মহিলা বুলি মই ক'ব পাৰোঁ। আৰু দ্বিতীয়তে এটাই কথা কওঁ যে মহিলাই ভুক্তভোগী হৈ নাথাকে, এইখন অসমত এইখন শিৱসাগৰত পুৰুষো ভুক্তভোগী হৈ আছে। ইয়াৰ পৰা আমি গম পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।